এইটো এটা টি ফেক্টৰীটো এজন মাৰৱাৰী মানুহে মোক ফোন কৰিলে, ক'লে যে ছাৰ আপোনাৰ কথাটো শুনি আছো, আগত বহুত ঠিক কৰিলে যে তেওঁৰ লগত বন্ধু দুজনে এটা ফেক্টৰী কিনিছে, গতিকে আপুনি এবাৰ চাব লাগে এইটো। তাৰপৰা কথা বতৰা হ'ল, পেমেণ্টৰ কথা ক'লোঁ, তেতিয়া অলপ পইচা কমো আছিলে, ক'লোঁ। তাৰপিছত যি দুজনে কিনিছিলে মাৰৱাৰী, মইতো সিমান মোৰ আইডিয়া নাই কি আছে, আৰু মাতিছে গৈছোঁ মই। তাৰপিছত ফেক্টৰীটো চালোঁ মই, ফেক্টৰীটো কি আছে না, চাউথ প্লটৰ। চাউথ প্লটৰ ইয়াত কি হ'ল, চাউথ ৱেষ্টৰ ডাইৰেকশ্যনত গেটখন আছে। তাৰপৰা এইটো মানে ঢালটো এইফালে আছে, চাউথৰ ফালে। অলপ স্পেচ আছে, তাৰপিছতো গাড়ী পাৰ্কিং আছে, ঠিক আছে। এইফালে অলপ স্পেচ আছে নৰ্থ ডাইৰেকশ্যনত, আৰু ইয়াত এটা ট্ৰেন্সফাৰ আছে নৰ্থ ইষ্টত। তাৰপিছত তাৰ লগতে ওচৰা-ওচৰিকে তাত টয়লেট আছে। তাৰপিছত চাউথ ইষ্টত অভাৰহেড টেংক আছে পানী, আৰু ইয়াত ফাইনেল প্ৰডাক্টটো ইয়াত আহে, মানে যিটো ফাইনেল প্ৰডাক্ট যায়। আৰু এইটোত কি হৈছে, হেভি মেচিন আছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, এইখিনিত ঘৰটো এনেকুৱা ৰাউণ্ড হৈ গৈছে, তাৰমানে টেপাৰ্ড। আমি এটা বাস্তুত হেৰি পাইছিলোঁ, টেপাৰ্ড খোৱা। তাৰপিছত ইয়াত চাউথ ইষ্টত এটা মেচিন আছে, আৰু ইয়াত লিফ্ট ষ্ট'ৰ কৰে কেঁচা পাতটো। তাৰপিছত ইয়াত আছে এইটো অফিচটো, এইটো কাউণ্টাৰটো, এইটো হৈছে কাহানী। তাৰপিছত ইয়াত কাৰ পাৰ্কিং আছে। যাহা মই দেখিলোঁ, তেতিয়া ক'লো যিটো আপোনালোকৰ নে বেলেগৰ পৰা লৈছে আপুনি? ক'লে বেলেগৰ পৰা লৈছে বুলি, অসমীয়া মানুহ এটা আছিল। গম পালোঁ মই যে যিটোৱে আছিলে সি চলাব নোৱাৰিলে, চব ফু হৈ গ'ল, কাৰণ এইটো কাৰণে। আৰু টেনশ্যন বাৰ্ডেন তাৰ খতম নহ'লে, হয় না? আৰু টয়লেট হৈ গ'ল, চব লণ্ড বন্ধ। তাৰপিছত কাৰ পাৰ্কিং ঠিক আছে, চব গড়বড় হৈ গ'ল। গড়বড় হৈ যোৱাৰ পিছত তেতিয়া মই এটা কথা ক'লো, ইয়াৰ আগত তো মাৰপিট হৈ কেছ মোকৰ্দমা হোৱা নাইতো? বোলে আগত হৈছিলে লেবাৰ মাজত। কেলে? টয়লেট আৰু ট্ৰেন্সফাৰটো খুবৰি ঘূৰাই দিয়ে না, কাউণ্টাৰ গণ্ডগোল জেগাত এটাই যেনিবা ঠিক আছে, আৰু ফাইনেল প্ৰডাক্ট। ইফালে হেভি মেচিন, লাইনত এটাও নাই। আৰু জনামতে অসমীয়া মানুহ এটাই প্ৰথম বহাইছিল। এতিয়া মাৰোৱাৰীকেইটা টেঙৰটো, সিহঁতে ভাবিলে যে ইয়াত হেৰি আছে, আৰু সিহঁতক সেইকাৰণে মই কওঁ যে শীতল মস্তিষ্কৰ মানুহ সিহঁতে। এইখিনি মই শ্বিফ্ট কৰাই দিলোঁ। এইটো ৰাউণ্ড হেৰিটো মানে স্কোৱাৰ বনাই দিলোঁ। তাৰপিছত লাইনত আহি গ'ল। আৰু এইটো কি আছে না, দ্বিতীয়তে কি হয়, হ'ব লাগিছিলে শ্লপিং ইয়াত, হ'লে ইয়াত। এতিয়া কি হয়, শ্লপিংটো যদি চাউথৰ ফালে হয়, তেতিয়া মানুহৰ ডিমাগ উল্টা পকত ঘূৰে। আৰু ইফালে ডিমাগৰ কথা আছে, তাতো ডিমাগটো ট্ৰেন্সফৰ্মাৰ চলি আছে তাৰ হৰদম, এই কণ্ডিশ্যনটো থাকে। তেনেকুৱা এটা পেট্ৰল ডিপো আছিলে, নৰ্থ ইষ্টত হেৰি বহাই দিলে ট্ৰেন্সফৰ্মাৰ, কিনাৰতে আণ্ডাৰগ্ৰাউণ্ড টেংকত পেট্ৰল, তেতিয়া প্ৰথম ডিজেল দিয়ে, তাৰপিছত পেট্ৰল দিয়ে, দি দিলে। তাৰপিছত প্ৰথম সিহঁতি হেৰি কৰিছিলেহে, আৰু নৰ্থত চলিড আছিলে, ফলস্বৰূপে কি হৈ গ'ল, কেইমাহমানৰ ভিতৰত
ডিজেল টেংকিত পানী আৰু ডিজেল বৰাবৰ হৈ গ'ল, তাৰপিছত তাৰ বাই বাই হৈ গ'ল। ইণ্ডাষ্ট্ৰিয়েল বাছটো, কমাৰ্চিয়েল বাছটো। আগৰখন কিতাপত আগত কমাৰ্চিয়েল বাছটোৰ প্ৰিন্সিপল দিছিলোঁ মই, এইটো প্ৰেক্টিকেল যিটো ভিজিট অবজাৰভেশ্যন আছে সেইটো দিছোঁ। এইটো যিখন য'ত এই বস্তুটো মই লিখিছোঁ সেইটো হৈছে বাছটো মানুহ সুৰক্ষাৰ একমাত্ৰ খবৰ। মোৰ দেন 15-20 মান এক্সাম্পল তাত দিয়া আছে। গতিকে এই দুটা কাম কৰিম, সেইকাৰণে প্লগ মাৰিম।